সৰুতে আপোনালোকে গাইছিলে না নাই জানো আমি কিন্তু গাইছিলো আৰু কেনে ধৰণে গাইছিলো জানেনে এই জুই জ্বলিছে জ্বলিছে জ্বলিবই এই সংগ্ৰাম চলিছে চলিছে চলিবই হতৰুৰ কামিহাৰ গুৰি কৰিবলৈ জাকপাতি জনতা আহিছো ওলাই জাকপাতি জনতা আহিছো ওলাই আজি দয়া নাই ক্ষমা নাই আজি দয়া নাই ক্ষমা নাই আৰু এই দয়া এই ক্ষমা নাই ক'ত জানেনে বিজেপি তাত আৰু কিয় কলো কম নিশ্চয় কম আৰু তাৰ আগতে সকলোকে স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'ৰ মাজলৈ আপোনালোকে সকলোৱে জানে নিৰ্বাচনী প্ৰচাৰ শেষ হৈছে আৰু এতিয়া প্ৰথম পৰ্যায়ৰ ভোট আৰম্ভ হৈছে গতিকে এইখিনি যে তাৰ মাজতে এইবিলাক যে দেখি আছিলে নৃত্য নাটিকা কিছুমান দেখি থকা নাই জানো নাটক ইজনীয়ে সিজনী ঘৈণীয়েক সিজনীয়ে সিজনী ঘৈণীয়েক ইটোৱে বোলে সিটো পাগল সিটোৱে বোলে সিটো পাগল ইছ ৰাম কিমান যে কি ক'ব আৰু তাৰ মাজতে সেইদিনাখন যে নলবাৰীতে হেৰি হৈছিলে চুচামাৰি যে গৈছিলে সেই নাটকৰ বকাসুৰ বধ কৰিবৰ কাৰণে সেই বকাসুৰ বধৰ সেয়া আছিলে ৰিহাৰ্সেল আৰু ৰিহাৰ্সেল হোৱাৰ পিছত তেওঁলোকৰ মানে সেইবিলাক ক'বাত মানে সেই ৰিহাৰ্সেল খণ্ড মানে কি হৈ যায় পাৰ্টকে তেওঁলোকে ৰিহাৰ্সেল কৰি আছে গম পাইছে আৰু সেই ৰিহাৰ্সেল বিলাকত জুইডাল ভমককে জ্বলিছিলে সেইদিনাখন জ্বলাৰ পিছত কি হৈছে আকৌ মামায়ে হওক বা জয়ন্ত মল্লবে হওক অলপমান পানী দি পেলাই থাপি থুপি পেলাই থৈ দিছে আৰু থৈ দিয়াৰ লগে লগে কি হৈছে এতিয়া আকৌ উমি জ্বলিছে নহয় আৰু আপোনালোকৰ কাৰণে সেইটো কিন্তু এটা ভাল খবৰ ক'ত উমি জুই জ্বলিছে সেইখিনি মই সকলোখিনি কম নোকোৱাকে নাথাকো আৰু তেওঁলোকে যিমানেই মানুহৰ আগত আভুৱা ভৰা কিছুমান কাম কৰি নাথাকক কিয় আমি বিজেপি চৰকাৰক কেতিয়াও মানে হেৰি নকৰো কি বুলি কয় বিশ্বাস নকৰো কোনোটো দলকে বিশ্বাস নকৰো পুৰণিখিনিকো বিশ্বাস নকৰো আৰু পুৰণি আৰু নতুনখিনিও নহয় জানো মোৰ কোৱাটো অকণ ভুল হৈ গৈছে দেই নতুন বিজেপিখিনিকো কেতিয়াও আমি বিশ্বাস নকৰো কোনোটোৱে কিন্তু কম নহয় আমি সৰ্বাকো দি চালো আৰু এইফালেও মানে হেৰি কৰি চালো সৰ্বায়ো আমাক গাদ্দাৰ কৰিলে হয়নে গাদ্দাৰি কৰিলে আৰু গাদ্দাৰ কৰিলে কৈছো মই গাদ্দাৰি কৰিলে গতিকে আমি তেওঁলোকক বিশ্বাস কৰিম নেকি সৰ্বাই কাবাক দুধ হিচাপে পঠাই দিছে আমি সেই দুটক বিশ্বাস কৰিম নেকি আমি কেতিয়াও নকৰো আমি লাগে নিজে কিবা নিজে চৰকাৰ বনাম কেদিনমানৰ পিছত এনেকুৱা হ'ব নিজৰ ঘৰত নিজে এখন চৰকাৰ হ'ব গম পাইছে গতিকে আপোনালোকক মই মানে কিনো কম এইবিলাক যে হৈ আছে সেইদিনাখন যে নলবাৰী যে সেইখন হৈছিলে সেইবিলাক এতিয়া মানে মামায়ে মলম চলম সানি পেলাই থাপি থুপি থৈ দিছে আৰু এই জুইডাল জ্বলি থাকিবই আপোনালোকে চাই থাকক ভমককে জুইডাল উঠিবলৈ আৰু বেছি পৰ নাই গম পাইছে গতিকে ধৈৰ্য ধৰক আৰু ইহঁতৰ নাটক চাই থাকিম আৰু মই ভিডিঅ' বনাই থাকিম আৰু কিছুমানৰ মানে চামচা কিছুমানৰ মই গালি শুনি থাকিম গতিকে যিমানেই গালি নিদিয়ক যিমানে যি নিদিয়ক সেইখিনি মোৰ কাৰণে মানে কি বুলি ক'ম আশীৰ্বাদ বুলি ক'ম আগতে কিছুমান বেয়া কমেণ্ট দিলে মই বাৰু ৰিমুভ কৰি দিওঁ কিন্তু আজিকালি নিদিওঁ কিয় নিদিওঁ জানেনে সেই বেয়া কমেণ্টখিনি চাবলৈ আকৌ কাম নাইকিয়া কিছুমান আহিব নহয় আৰু সেই কাম নাইকিয়াখিনিয়ে যেতিয়া কি কমেণ্ট দিছে বুলি এনেকৈ চাবলৈ ক্লিক কৰিব তেতিয়াই হৈ যাব মোৰ লাভটো নহয় জানো কৈ দিছোঁ আৰু কাৰণ মই মানে খোলাখুলি মানুহ ভাই গতিকে আপোনালোকৰ মাজলৈ চাওক উমি যে জুইডাল জ্বলি আছে তাৰে অলপ আগবঢ়াই দিছোঁ নলবাৰীৰ পৰা আৰম্ভ বিজেপিৰ বিভাজন দিলীপ শইকীয়া শিবিৰ বনাম জয়ন্ত মল্ল শিবিৰ পৃথকে সভাই জিন্দাবাদ কোন দিশে গতি ৰাজ্যিক বিজেপিৰ ঘটনাৰ সূত্ৰপাত হৈছিল নলবাৰীৰ পৰাই বাঁশজানি মণ্ডল বিজেপিৰ কাৰ্যালয় মুকলি কৰিবলৈ গৈ স্বয়ং মুখ্যমন্ত্ৰীৰ সন্মুখতেই সভাপতি দিলীপ শইকীয়াই তিৰস্কাৰ কৰিছিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক পদবীৰ পৰা আঁতৰাই দিয়াৰ নিৰ্দেশ জয়ন্ত মল্ল বৰুৱাৰ ঘনিষ্ঠ মিণ্টু তামুলীক ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ এই আচৰণে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল আনকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো অসন্তুষ্ট হৈছিল দিলীপ শইকীয়াৰ আচৰণত মুখ্যমন্ত্ৰীৰ চকু মুখে ফুটি উঠিছিল অসন্তুষ্টিৰ ভাৱ কিন্তু নোৱাৰিলে দিলীপ শইকীয়াই পদবীৰ পৰা আঁতৰাব নোৱাৰিলে মিণ্টু তামুলী কাৰণ মিণ্টু জয়ন্ত মল্লৰ ঘনিষ্ঠ জয়ন্ত মল্ল মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ সেয়ে এক প্ৰকাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াক প্ৰত্যাহ্বান জনাই পিছদিনাই বাঁশজানি মণ্ডল বিজেপিয়ে দিলে মিণ্টু তামুলী জিন্দাবাদ জয়ন্ত মল্ল জিন্দাবাদ চাওক সেই বিশেষ দৃশ্য
একশ্যন লোৱা দূৰৰ কথা স্বয়ং দিলীপ শইকীয়াই ৰাজহুৱাভাৱে প্ৰকাশ কৰিলে নিজৰ ভুলৰ কথা খালি খং নামে চন্দাল হ'ব নালাগে যিয়ে নহওক খং পাব্লিক প্লেচত এইটো এটা ৰাজনৈতিক নেতাৰ বাবে ৰমেন্দ্ৰে কোৱা কথা মোক ডোন্ট লুজ টেম্পাৰ ইন পাব্লিক প্লেচেছ সেইদিনা এটা ভুল হৈছে মোৰ যি হওক ৰেকৰ্ড কৰিছা নেকি যেন মণ্ডল সভাপতিৰ ওচৰত দিলীপ শইকীয়াৰ আত্মসমৰ্পণ পিছে সঁচাকৈ আত্মসমৰ্পণ কৰিছিল নে দিলীপ শইকীয়াই এইবাৰ চাওক এই দৃশ্য নলবাৰী জিলাতে সোমবাৰে অনুষ্ঠিত হ'ল বিজেপিৰ দুখনকৈ নিৰ্বাচনী সভা এখন নলবাৰী সমষ্টিৰ বাঁহজানিত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আনখন 1 কিলোমিটাৰ দূৰত বৰক্ষেত্ৰী সমষ্টিৰ মাৰোৱাত সভাপতি দিলীপ শইকীয়া বাঁহজানিত যদি জয়ন্ত মল্ল বৰুৱা জিন্দাবাদ ধ্বনি মাৰোৱাত দিলীপ শইকীয়া জিন্দাবাদ ধ্বনি সামাজিক মাধ্যমত নিজৰ পেজত এই দৃশ্য আপলোড কৰিলে দিলীপ শইকীয়াই দিলীপ শইকীয়া জিন্দাবাদ দিলীপ শইকীয়া জিন্দাবাদ ভাৰতীয় জনতা পাৰ্টি জিন্দাবাদ ভাৰতীয় জনতা পাৰ্টি জিন্দাবাদ ভাৰতীয় জনতা পাৰ্টি জিন্দাবাদ বলো বলো ভাৰত মাতা কি উল্লেখ্য যে ৰাজ্যিক সভাপতি হিচাপে দায়িত্ব লোৱাৰ পাছৰে পৰা ৰাজ্যৰ কেইবাঠাইতো ৰাজহুৱা সভাত ভাগ লৈ আহিছে দিলীপ শইকীয়াই প্ৰতি সভাত বিজেপি কৰ্মীয়ে দি আহিছে দিলীপ শইকীয়া জিন্দাবাদ ধ্বনি কিন্তু কোনো এখন সভাৰ দৃশ্য সামাজিক মাধ্যমত দিয়া নাছিল দিলীপ শইকীয়াই কিন্তু কিয় হঠাতে মাৰোৱাৰ জিন্দাবাদ হয়তো দিলীপ শইকীয়াই বাঁহজানি বিজেপিক বুজাই দিলে নলবাৰীত প্ৰভাৱ কম নহয় দিলীপ শইকীয়াৰ আনহাতে নলবাৰী ঘটনাৰ পাছত খং কমা নাই বুলি ঘোষণা দিলীপ শইকীয়াৰ কথাটো হ'ল কি এনেকুৱা কথা নহয় যে দিলীপ শইকীয়াৰ খং নুঠিব দিলীপ শইকীয়াৰ খং উঠিব কিন্তু খং ক'ত উঠিলে খং উঠাৰ কাৰণ কি আৰু খং উঠা কাম যাতে কোনেও নকৰে সেই কথাটোহে মই আমাৰ দলৰ কাৰ্যকৰ্তাসকলক একেবাৰে ধুনীয়াকৈ বুজাই দি আছোঁ তাত বাদে বেলেগ কথা একো নাই খং উঠি থাকিব সৰু সৰুকৈ খং উঠি থাকিব মাজে মাজে খং নাইকিয়া হৈ নাযায় দিলীপ শইকীয়াৰ দহৰ স্বাৰ্থত দেশৰ স্বাৰ্থত আৰু দলৰ স্বাৰ্থত মুঠতে নলবাৰীৰ পৰাই যে বিজেপিৰ আধিপত্যৰ গৃহযুদ্ধ আৰম্ভ হৈছে সেয়া প্ৰায় স্পষ্ট দিলীপ শইকীয়া জিন্দাবাদ দিলীপ শইকীয়া জিন্দাবাদ ভাৰতীয় জনতা পাৰ্টি জিন্দাবাদ ভাৰতীয় জনতা পাৰ্টি জিন্দাবাদ ভাৰতীয় জনতা পাৰ্টি জিন্দাবাদ বলো বলো ভাৰত মাতা কি নলবাৰীৰ পৰা সুভাষ দাসৰ সহযোগত ভিডিঅ' জাৰ্নেলিষ্ট বিকাশৰ সৈতে ৰমেন কলিতাৰ ৰিপৰ্ট প্ৰাগ নিউজ নিশ্চয় দেখিলে নহয়নে দেখাৰ পিছত আপোনালোকৰ মনত বাৰু কেনেকুৱা ভাৱ উদয় হয় কওক আৰু সেই বিজেপিৰ হেৰিজনে আমাৰ সভাপতিজনে সেইদিনাখন কি কৈছিলে এনেকুৱা ফাঁকি কথা কৈছিলে এইবিলাক আমাৰ মাজত হোৱাই নাছিলে কিবাই নাছিলে যদি হোৱাই নাছিলে এতিয়ালৈকে সেইবিলাক আকৌ কিয় হৈ আছে উমি উমি জুইডাল কিয় জ্বলি আছে গতিকে তোমালোকে যিমানেই কথা নোকোৱা যিমানেই যি নোকোৱা কিয় ফুটুকাৰ ফেন তোমালোক মানে কেতিয়াও তোমালোকক আমি বিশ্বাসত নলওঁ 2 নম্বৰী কৰি জিকিব পাৰিবা সেইটো মানে হেৰি ক'বলৈ নাযাওঁ কাৰণ মামাৰ বহুত বুদ্ধি আছে মানে টেলেণ্ট আছে মামাৰ সেইটো কাৰণে জিকিব পাৰে নহয় মামা জিকিব সেইটো জনা আছে কিন্তু তাৰ মাজতো কিছুমানত জিকিব নোৱাৰে আৰু নোৱাৰাখিনিতো গম পাইছে হয়তো ক'ৰবাত কংগ্ৰেছ জিকিব ক'ৰবাত বিজেপি জিকিব ক'ৰবাত নিৰ্দলীয় জিকিব তেনেকুৱাখিনিয়ে নহয় জানো গতিকে যিয়ে নহওক সকলো প্ৰাৰ্থীলৈকে মানে মই শুভেচ্ছা শুভেচ্ছা জনাইছোঁ সকলোৰে যাতে ৰিজাল্টবিলাক ভাল হয় মানে ইলেকশ্যনৰ ৰিজাল্টবিলাক দেই সকলোৱে সৰুৰ পৰা ডাঙৰ পদলৈ যোনসকল উঠিছে তাকেই কামনা কৰিছোঁ ভাল হওক আৰু দেই যিয়ে নহওক মনত এটা আশা কৰি পেলাই উঠিছে যেতিয়া নহয় জানো গতিকে এইখিনি আছিলে ভিডিঅ'টো আৰু আজি ভিডিঅ'টো বহুত চমুৱাই আনিছোঁ কিয় জানেনে বেছি ডাঙৰ ভিডিঅ' দি থাকিলেও আপোনালোকৰ মানে সময় নাই ন আজিকালি মানুহৰ সময় নাই সেইকাৰণে মানে আজিকালি ভিডিঅ'বিলাক মই অকণ কম কৰিবলৈ চাওঁ আৰু মুখৰ কথা ওলাই থাকে গতিকে এইখিনি আছিলে ভিডিঅ'টো সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকেই কামনা কৰি আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই